জুবিন দাক মাৰা মানুহ এইজনে হয়। ইয়াতে আহিছে আজি কেইবছৰমান আগতে, ইয়াতে বহুত অত্যাচাৰ কৰে, ৰাতি মদৰ পাৰ্টি কৰে ইয়াতে। গোটেইবোৰ ইয়াতে মিডিয়াৰ বহুত কিছুমান মানুহ আহে ইয়াতে ৰাতি ৰাতি মদৰ পাৰ্টি কৰে, আৰু এইজন মানুহে জুবিন দাক খাওঁ। জুবিন দাক হৈছে আমাৰ পৰা নিয়ম এইজন, ইয়াৰ পুৰা শাস্তি হ'ব লাগে। জুবিন দাক জীয়াই থাকোঁতে ইহঁতে মাৰিলে জুবিন দাক, শুনি দিলে। আপোনালোকে ইয়াৰে মানুহক সুধি লওক, ইয়াতে আপোনাৰ মদৰ পাৰ্টি কৰে, ৰাতি ৰাতি মদৰ পাৰ্টি কৰে ইহঁতে গোটেইবোৰ আহি। কি অত্যাচাৰ পায় ইয়াতে, অহংকাৰ তাৰ মানুহে, অহংকাৰ মানুহক মানুহ বুলি নাভাবে। এইজন মানুহে জুবিন দাক মাৰিছে। থাকে গোটেইবোৰ থাকে ইয়াতে, গোটেইবোৰ থাকে। কিন্তু জুবিন দাৰ কেছটো হোৱাৰ পাছৰ পৰা ইয়াতে কোনো নাই, খালি দুজনমান চিকিউৰিটি আহে থাকে, ৰাতি লাইট জ্বলাই। আমি চাই আছো তেখেত আহিছে নাই আহিছে, আমি চাই আছিলো, কিন্তু এতিয়ালৈকেতো অহা নাই, এতিয়ালৈকে। আৰু তেখেতৰ ককায়েকৰ ঘৰৰ আগত আপোনালোকে নিশ্চয় জানে। তো আমি এটাই কথা, ইতিমধ্যে জল পট হৈছে যে জুবিন দাক হত্যা কৰা গৈছে, আৰু এই হত্যাকাৰী আমাৰ এই ইয়াতে আছিলে, এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুজনৰ শাস্তি হ'ব লাগে। ইতিমধ্যে সকলোৱে জল পটকে পাইছে, প্ৰমাণ হৈছে যে জুবিন দাক মাৰা মানুহ এওঁলোকে। আমি এটাই কথা কৈছো, আইনক নহয় অসমৰ ৰাইজক কৈছো যে এক উচিত বিচাৰ হ'ব লাগে, আৰু জুবিন দা আত্মাই শান্তি পাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।